টো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি মানুহৰ ক্ষোভ আৰু এই ক্ষোভৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ চিম্বল লৈ ৰাইজৰ ওচৰলৈ যাবলৈ সাহস কৰা নাই আৰু সেইকাৰণেই এতিয়া নতুন পদ্ধতি এটা কৰি তেওঁলোকে ৱাৰ্ডত দলীয় প্ৰাৰ্থী দিবলৈ নোৱাৰাটো কৰিছে। মই দেখা নাই পৃথিৱীত যে কোনোবা দল এটা শাসনত থকা অৱস্থাত তেওঁ নিজেই নিজৰ পাৰ্টীৰ চিম্বলটো লৈ যাবলৈ সাহস নগতায়। হিমন্ত বিশ্ব শৰ্মাই ইমান অত্যাচাৰ কৰিছে, কাৰোবাৰ ঘৰ ভাঙিছে, কাৰোবাৰ আপোনাৰ গুলীয়াই মাৰিছে। আজি আপোনাৰ মৰাণ মানুহখিনিৰ মনবিলাক বেয়া, মটক মানুহখিনিৰ মনবিলাক বেয়া, আহোম মানুহখিনিৰ মনবিলাক বেয়া, 6 জনগোষ্ঠীক আপোনাৰ জনজাতি কৰিম বুলি কৈ নকৰিলে, আমাৰ টি গাৰ্ডেনক 351 টকা দৈনিক হাজিৰা দিম বুলি কৈ নিদিলে। এই ক্ষোভৰ বহিঃপ্ৰকাশ কিজনী পঞ্চায়তত দেখা পাব। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগতে 26,000 ৱাৰ্ড আছিল, এতিয়া প্ৰায় 21,000 ৱাৰ্ডত যাতে আমাৰ কোনো ধৰণৰ আমি চিম্বল লৈ খেলিব নোৱাৰোঁ তাৰ ব্যৱস্থা কৰিছে। গতিকে আমাৰ কিন্তু কংগ্ৰেছে আমি সিদ্ধান্ত লৈছোঁ যে আমি নিৰ্দলীয় প্ৰাৰ্থীক কংগ্ৰেছত সমৰ্থন কৰি হ'লেও আমি ৱাৰ্ড পৰ্যায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত আমি নিৰ্বাচন খেলিম। ডাঙৰ পৰিয়ালততো অলপ মনোমালিন্য থাকিবই। যদি দুটা এজন পৰিয়াল থাকে, এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'ৰ পৰা মাৰপিটটো কৰিব? আপুনি কৰাৰ লগে লগে আপোনাক ৰঙা চকু দেখুৱাব। আপুনিতো এতিয়া মই যে ইয়াত কথাবিলাক কৈ আছোঁ, যদি লাইভ দেখুৱাইছে, যদি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মই কিবা এটা কথা ক'লোঁ, তেতিয়াহ'লেতো আপোনালোকৰ নুঠে উঠিব জানো? ইমান কষ্ট কৰি আপোনালোকে অথনিৰ পৰা ৰখি মোৰ পৰা লৈছে, ইয়াৰ পৰাতো আপোনালোকে ডাইৰেক্টলি নিউজ চেনেলত নপঠিয়ায়, ইয়াতো মুখ্যমন্ত্ৰী ডাঙৰীয়া তাতহে পঠিয়াব, তেওঁহে কাট পেষ্ট কৰিব। গতিকে টেটু চেপি ৰাজত্ব কৰিছে, ৰাইজে তাৰ পৰা পৰিত্ৰাণ বিচাৰি এটা উশাহ নিশাহ দিব বিচাৰিছে। ধন্যবাদ।